অনুক্ৰম আৰু শ্ৰেণী অধ্যায় 8ৰ আনমিহলি প্ৰশ্নৰ 14 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো চোৱা। ABC গুণোত্তৰ প্ৰগতিত থাকিলে প্ৰমাণ কৰা যে a⁴n + b⁴n, b⁴n + c⁴n, c⁴n + d⁴n গুণোত্তৰ প্ৰগতিত থাকে। চোৱা মই কেনেদৰে সমাধান কৰিম। এতিয়া ই কৈছে ABCD আমাৰ কিহত আছে গুণোত্তৰ প্ৰগতিত আছে। তেনেহ'লে কি হ'ব আমাৰ গুণোত্তৰ প্ৰগতিত থাকিলে b/a, c/b আৰু d/c। এনেদৰে আমি কৰি ল'ব লাগে। এনেদৰে প্ৰশ্নবোৰ ইকুৱেল টু আমি r গুণোত্তৰ প্ৰগত থাকিলে কি হ'ব b/a এনেকৈ আহিব আমাৰ। আমি আৰৰ মেলটো কেনেকৈ ওলাইছিলোঁ সাধাৰণ অনুপাতটো দ্বিতীয় পদ ডিভাইডেড বাই প্ৰথম পদ, তৃতীয় পদ ডিভাইডেড বাই প্ৰথম পদ ছেকেণ্ড পদ আৰু চতুৰ্থ পদ ডিভাইডেড বাই তৃতীয় পদ। এনেদৰে আমি লিখি ল'লোঁ। তাৰপিছত ইকুৱেল টু r হৈছে আমাৰ সাধাৰণ অনুপাত। আমি এইটো ধৰি লৈছোঁ তেনেহ'লে b ইকুৱেল আমাৰ কি হ'ব a × r, ar, c কি হ'ব আমাৰ b × r, br, d ইকুৱেল আমাৰ কি হ'ব cr। আকৌ ইয়াত চোৱা b ইকুৱেল ar, ইয়াত আমি বহাই দিব পাৰোঁ ar × r, ar স্কোৱাৰ। আকৌ c ইকুৱেল আমি ইয়াত বহাই দিম c কিমান ar স্কোৱাৰ r। তেনেহ'লে কিমান হ'ব ar কিউব। এইটো এনেদৰে আমি ওলাই লয়। এতিয়া আমাৰ এইখিনি ভেলু আমাৰ কি বুলি দেখাব লাগে গুণোত্তৰ প্ৰগতিত আছে বুলি দেখাব লাগে। এতিয়া a⁴n + b⁴n, b⁴n + c⁴n, c⁴n + d⁴n কিহত আছে আমাৰ গুণোত্তৰ প্ৰগতিত আছে বুলি দেখাব লাগে আমাৰ। তেনেহ'লে গুণোত্তৰ প্ৰগতি আমাৰ কি আছিলে এইটো আছিলে আমাৰ গুণোত্তৰ √ab। এই বৰ্গটো এফালে আহিলে আমাৰ কি হ'ব যেনিবা এটা আমি c এ ল'লোঁ, এইটো এফালে আহিলে আমাৰ স্কোৱাৰ হয়গৈ ab। তেনেহ'লে আমি ইয়াত কি কৰিম এইটো আমি ABC এইটো জাষ্ট ফৰ্মুলাটো মনত ৰাখিবৰ কাৰণে মই ৰিপিট কৰি দিছোঁ। তেনেহ'লে কি হ'ব এইমতে আমি বহাই যাম b⁴n + c⁴ মাজৰটো সদায় ল'লে আমাৰ সুবিধা হয় স্কোৱাৰ। আকৌ এই দুটাৰ ইনটু a⁴n + b⁴n, c⁴n + d⁴n। এইটো এতিয়া এইটো আমাৰ যদি ইকুৱেল হয় তেনেহ'লে এইটো আমাৰ কি হয় গুণোত্তৰ মাধ্যমত আছে বুলি ক'ব পাৰি। এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো চাওঁ। এতিয়া লেফ্ট হেণ্ড ছাইডটো আমাৰ কি আছে b⁴n + c⁴n অল স্কোৱাৰ। ইয়াত আমি মানটো বহাম। বিৰ ভেলু আমাৰ কিমান বিৰ ভেলু আমাৰ ar বহাই লওঁ। আকৌ পাৱাৰ কি আছে n। আকৌ চিৰ ভেলু আমাৰ কি আছিলে ar স্কোৱাৰ, আকৌ পাৱাৰ কি আছে n, আকৌ হোল স্কোৱাৰ। তেনেহ'লে কি হ'ব a⁴n r⁴n তাৰপিছত প্লাছ a⁴n r⁴n হ'ল আমি হ'ল স্কোৱাৰ। ইয়াৰ পৰা আমাৰ কি কমন আহিব a n r n কমন আহিলে আমাৰ তেতিয়া কি থাকিলে 1 প্লাছ আমাৰ r⁴n। এইটো অলৰেডি কমন আনিলোৱে আমি। এইটো আকৌ আমাৰ স্কোৱাৰখিনি আছে আমি স্কোৱাৰখিনি লিখোঁ। স্কোৱাৰটো আমি ইয়াত বহাই দিওঁ কিমান হ'ব a2n r2n 1 + r all² স্কোৱাৰ। এইটো আমি লেফ্ট হেণ্ড ছাইডটো পালোঁ। এতিয়া আকৌ ৰাইট হেণ্ড ছাইডটো আমি লিখিম। ৰাইট হেণ্ড ছাইডটো আমাৰ আছে কি an + bn c⁴n + d⁴n। ইয়াত আকৌ আমি বহাই দিম। এতিয়া এৰ ভেলু আমি নাই, আমাৰ এৰ ভেলু আমাৰ a হ'ল। বিৰ ভেলু আমাৰ ar কিন্তু ইয়াত n আছে আমি nটো লগাই দিছোঁ। আকৌ চিৰ ভেলু আমাৰ ar স্কোৱাৰ হয়। তেনেহ'লে nটো লগালে an r⁴ টুৱাইছ n হ'ল। ডিৰ ভেলু আমাৰ ar কিউব আছিলে। তেনেহ'লে ডিৰ ভেলু an আকৌ r3n ইয়াত পাৱাৰখিনি লগতে লগাই দিছোঁ। তেতিয়া ইয়াৰ পৰা আমাৰ কি কমন আহিব a⁴n কমন আহিব আমাৰ। তেনেহ'লে কি 1 + r⁴n থাকিলে
ইয়াৰ পৰা ঠিক তেনেদৰে আমাৰ an কমন আহিলে আৰু r2n কমন আহিলে তেতিয়া কিমান হ'ব 1 প্লাছ r টু দি পাৱাৰ n এতিয়া an কিমান হ'ব a2n হ'ল আকৌ r টু দি পাৱাৰ 2n আকৌ 1 প্লাছ r টু দি পাৱাৰ n কেইটা আছে আমাৰ দুটা হোল স্কোৱাৰ ইয়াত চোৱা আমাৰ লেফট হেণ্ড আৰু ৰাইট হেণ্ড চাইড আমাৰ ইকুৱেল হ'ল আৰু লেফট হেণ্ড চাইড ৰাইট হেণ্ড চাইড ইকুৱেল হ'লে আমাৰ কি হয় গুণোত্তৰ প্ৰগতিত আছে বুলি আমি ক'ব পাৰোঁ আমাক এইটোকে দেখাবলৈ কৈছে একেতেকে an প্লাছ bn কমা b টু দি পাৱাৰ n প্লাছ c টু দি পাৱাৰ n কমা c টু দি পাৱাৰ n প্লাছ d টু দি পাৱাৰ n আমাৰ কি আছে গুণোত্তৰ প্ৰগতিত আছে আমাক এইটোকে আমাক প্ৰমাণ কৰিব কৈছে আমি এনেদৰে প্ৰমাণ কৰিব লাগে আৰু এবাৰ ভালকৈ চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো চোৱা x স্কোৱাৰ মাইনাছ 3x প্লাছ p ইকুৱেল 0 মূল দুটা a আৰু b আৰু x স্কোৱাৰ মাইনাছ 12x প্লাছ q ইকুৱেল টু 0 মূল দুটা c আৰু d আৰু লগতে a b c টো গুণোত্তৰ প্ৰগতিত আছে প্ৰমাণ কৰা যে q প্লাছ p q মাইনাছ p ইকুৱেল টু 17:15 এতিয়া চোৱা দিয়া আছে আমাক কি x স্কোৱাৰ মাইনাছ 3x প্লাছ p ইকুৱেল টু 0 মূল দুটা কি আমাৰ a কমা b এতিয়া এটা আমাৰ কি সমীকৰণ আছে আমাৰ দ্বিঘাত সমীকৰণ তেনেহলে আমাৰ মূল দুটা কি দিয়া আছে a b তেনেহলে মূল দুটাৰ আমি যোগফল কেইটা উলাই লম কি হ'ব a প্লাছ b আমাৰ কি আছিলে মাইনাছ b বাই a আছিলে তেনেহলে আমাৰ কি হ'ব ফৰ্মুলাটো आपण তোমালোকৰ সকলোৱে মনত আছে দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল কি আছিলে আমাৰ a প্লাছ b ইকুৱেল টু মাইনাছ b বাই a তেনে ইয়াত b ৰ ভ্যালু আমাৰ কি আছিলে x ৰ হকটো আমি b বুলি কওঁ x স্কয়াৰ হকটো আমি a বুলি কওঁ আৰু ধ্ৰুবক ৰাশিটো আমাৰ আছে c তেনেহলে ফৰ্মুলাটো মাইনাছ b বাই a আছিলে আমাৰ b ৰ ভ্যালু কিমান মাইনাছ 3 আৰু a ৰ ভ্যালু 1 তেনেহলে মাইনাছ মাইনাছ প্লাছ 3 হ'ল a প্লাছ b আমাৰ কিমান 3 আকৌ মূল দুটাৰ পূৰণফল হলে আমাৰ কি আছিলে c বাই a c ৰ ভ্যালু p a ৰ ভ্যালু আমাৰ ইয়াত 1 তেনেহলে মূল দুটাৰ পূৰণফল a ইনটু b কিমান হ'ব মূল দুটা আমাৰ a b যেহেতু দিয়া আছে তেনেহলে p এটো আকৌ কি দিছে আমাক আকৌ x স্কয়াৰ মাইনাছ 12x প্লাছ q ইকুৱেল টু 0 মূল দুটা আমাক কি দিয়া আছে c আৰু d একে পদ্ধতিতে আকৌ আমি মূল দুটা এটো দ্বিঘাত সমীকৰণ হয় তেনেহলে মূল দুটাৰ যোগফল এতিয়া কি হ'ব মাইনাছ b বাই a হয় আমাৰ ফৰ্মুলা মতে আৰু মূল দুটা আমাক যেহেতু c আৰু d দিছে এই কাৰণে কি হ'ব c প্লাছ d ইয়াত চোৱা a ৰ ভ্যালু 1 b ৰ ভ্যালু মাইনাছ 12 ফৰ্মুলা আকৌ মাইনাছ থকাৰ কাৰণে মাইনাছ মাইনাছ প্লাছ হ'লগে এই কাৰণে কি হ'ব আমাৰ 12 আৰু মূল দুটাৰ পূৰণফল মূল দুটা যেহেতু c d ইকুৱেল আমাৰ কি আছিল মূল দুটাৰ পূৰণফল আমাৰ c বাই a আছিল আমাৰ দ্বিঘাত সমীকৰণত তেনেহলে c ভ্যালু কিমান আছে আমাৰ ধ্ৰুবক ৰাশি q আৰু a ৰ ভ্যালু কিমান আছে x স্কয়াৰ হকটো আমি 1 বুলি জানো তেনেহলে q বাই 1 মানে q c d ইকুৱেল টু q পালো আকৌ আমাক কি কৈছে a b c d আমাৰ কিয়ত থাকে এটাকে a b c d গুণোত্তৰ প্ৰগতিত আছে বুলি কৈছে গুণোত্তৰ প্ৰগতিত থাকিলে আমাৰ দ্বিতীয় পদ ডিভাইডেড বাই প্ৰথম পদ তৃতীয় পদটো আমাৰ ডিভাইডেড বাই দ্বিতীয় পদ তৃতীয়টো c আছে দ্বিতীয়টো আমাৰ b আছে আকৌ চতুৰ্থ ডিভাইডেড বাই c হয় ইকুৱেল টু আমাৰ r এটা অনুপাতটো ধৰো তেনেহলে b ইকুৱেল আমাৰ কি হ'ব a * r a r c কিমান হ'ব b * r b r আকৌ d কি হ'ব c * r c r আকৌ ইয়াত আমি c ইকুৱেল কি b ৰ ঠাইত আমি কি বহাব পাৰো a r বহালো তেনেহলে a r স্কয়াৰ আকৌ c ঠাইত আকৌ a r স্কয়াৰ বহাম আমি a r কিউব এনেদৰে আমি উলিয়াই ল'ব লাগে এটো আমি কেনেদৰে উলাইছো এতে a plus b টো আমি 1 a b টো আমি 2 দিছো নামখন গৈ দিছো ac plus d টো 3 দিছো আৰু এটো আমি 4 দিছো ইয়াত
1 2 3 4 আমি a b c d ৰ মানটো আমি বহাই দিম অকমান দীঘল হ'ব ভালকে চাই লোৱা আমাৰ এতিয়া কোড বহাম আমি a plus b টো আমি কি লৈছিলো 1 নম্বৰ 1 ইমপ্লাইজ কৰিম a plus b ইকুৱেল আমাৰ 3 আছিল এটা a ৰ ভ্যালু আমাৰ a আছে b ৰ ভ্যালু আমাৰ কি a r বহাই দিলো ইকুৱেল 3 আৰু a কমন আনিলে আমাৰ কিমান হ'ব বা কমন নাহাকে এনেকৈ ৰাখি দিওঁ এইটো আকৌ 3 বহাই দিম 3 ইমপ্লাইজ কৰিছো 3 কে c plus d equal to 12 c ৰ ভ্যালু আমাৰ কি ar স্কয়াৰ আৰু d ৰ ভ্যালু ar কিউব equal to 12 এইটুক দিলে আমাৰ 5 এইটুক দিলে আমি 6 এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি ar মান উলিয়াম এতিয়া আমি যিকোনো পদ্ধতিয়ে ব্যৱহাৰ কৰিব পাৰে একো নাই তোমালোকে যেনিবা মই এটা নিজৰ সুবিধা মতে 5 divided by 6 কৰিছো 5 ত কি আছে a plus ar লেফট সাইড সাইডে আৰু 6 ত কি আছে ar স্কয়াৰ plus ar কিউব আকৌ নম্বৰ আছে 3 by 12 ইয়াৰ পৰা আমি কি কমন আনিম এটা আমি কমন আনিম a কমন আনিলে 1 plus r হল ইয়াৰ পৰা a কমন আনিম বা ar স্কয়াৰ কমন আনিলে কিমান হ'ব আমাৰ 1 plus r ইয়াৰ পৰা 3 ৰে 12 ক 4 টাইম গল 1 by 4 a cancel 1 plus r cancel গল 1 by r square equal to 1 by 4 আকৌ r square equal to 4 এনেলা r equal কিমান হ'ব আমাৰ 2 এটা জানা 4 ৰ বৰ্গমূল আমাৰ 2 এতিয়া আমি বহাম আমাক লেফট হ্যান্ড সাইডটো আমি এতিয়া আমাক প্ৰমাণ কৰিব লগাটো কি আছিল q plus p is to q minus p মানে লেফট হ্যান্ড সাইডৰ আমাৰ আছে q plus p is to q minus p এটো আমাৰ লেফট হ্যান্ড সাইডটো ইয়াৰ পৰা আমি কি দেখাব লাগে এটা অনুপাতটো 17:15 এতিয়া আমি চাম ভগ্নাংশ লিখিলাম নিজৰ সুবিধাৰ্থে এটা এতিয়া আমি ইয়াত q ৰ মান আমি কি পাইছিলো q ৰ মান আমি কি পাইছিলো আমি 6 নম্বৰ সমীকৰণ c d বহাই দিলো আকৌ p ৰ মান কি আছিল আমাৰ a b ঠিক তেনেকে q ৰ মান c d p ৰ মান a b ইয়া লিখি থৈছো q equal to c d আৰু p equal to আমাৰ a b আকৌ c d আমাৰ কি আছিল c ৰ ভ্যালু আমি কি পাইছিলো c ৰ ভ্যালু ar স্কয়াৰ d ৰ ভ্যালু আমি কিমান পাইছিলো ar কিউব বহাই দিলো a ৰ ভ্যালু a b ৰ ভ্যালু আমাৰ ar ঠিক তেনেকে আমাৰ এতিয়া c ৰ ভ্যালু তেনেকে ar স্কয়াৰ আৰু d ৰ ভ্যালু ar কিউব a ৰ ভ্যালু a b ৰ ভ্যালু ar ইয়াৰ পৰা আমাৰ কি কমন আহিব আমাৰ a স্কয়াৰ r তেনেলে কমন আনিলে কিমান হ'ব ইয়াৰ r স্কয়াৰ r কিউব 5টা আছিল r এটা কমন আনিলে 4টা থাকিলে আকৌ এটোটো আমি a স্কয়াৰ r কমন আনি দিলো এটো থাকিলে নেক্সট ইয়াৰ তলটো আমি কি কমন আনিম a স্কয়াৰ r কমন আনিলে আমাৰ কি হ'ব r to the power 4 minus 1 এটো আমাৰ ক্যান্সেল কি থাকিলে r to the power 4 plus 1 by r to the power 4 minus 1 থাকিলে ইয়াতে কৰিছো মই এতিয়া ইয়াত r ৰ ভ্যালু আমি কি উলাই থৈছিল r ৰ ভ্যালু 2 r ৰ ভ্যালু 2 বহাই দিম r ৰ ভ্যালু আমি 2 পাইছিলো 2 to the power 4 plus 1 by আকৌ 2 to the power 4 minus 1 2 to the power 4 আমাৰ কিমান হয় 16 plus 1 আকৌ 2 to the power 4 16 minus 1 16 plus 1 কি 17 আৰু 16 minus 1 কিমান 15 তেনেলে আমাৰ উলিয়াব লগাটো আছিল আমাৰ 17/15 আমি পাই গলো এতেকে আমাৰ কি হল q plus p q is to q minus p equal to আমাৰ কিমান পালো 17 is to 15 এটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅত আলোচনা কৰিম এবাৰ ভালকে চাই লোৱাগে
এইটোৱে আমাৰ আজিৰ ভিডিঅ'টো।